বিগত 10 বছৰত অসমত হোৱা উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি খানাপাৰাত হোৱা জনসভাত দিয়া আদৰণি ভাষণত মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰা হ'ব বুলি পুনৰ অংগীকাৰ কৰিছে। মোদীৰ বাবে অসমলৈ শান্তি ঘূৰি অহা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ মুখত মোদী বন্দনা। দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অভিনন্দন জনাওক। প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা হিমন্ত বিশ্ব শৰ্মাৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ বাবে 11,600 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে। আজিৰ দিনটো অসমৰ বাবে এক সোণালী দিন বুলি অভিহিত কৰিছে। আজি অসমৰ বাবে এটা সোণালী দিন, এটা আমি পাহৰিব নোৱাৰা নতুন ইতিহাস ৰচিব খোজা এটা নতুন সুৰুজমুখী দিন। এটা দিনত 11,600 কোটি টকাৰ প্ৰকল্প আমাৰ অসম মাতৃয়ে লাভ কৰিছে। এয়া অসমৰ ইতিহাসত আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল। মুখ্যমন্ত্ৰীৰ দাবী, বিগত 3টা বছৰত অসমত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে। বহু বছৰৰ পিছত গুলি বোমা বাৰুদৰ পৰিৱৰ্তে আজি বহু বছৰৰ মূৰত এক শান্তিৰ কপৌ চৰাই আমাৰ অসম মাতৃৰ বুকুলৈ উভতি আহিছে। হাজাৰ হাজাৰ যুৱকে সন্ত্ৰাসবাদ ত্যাগ কৰি আমাৰ মূল খুঁটিলৈ উভতি আহিছে। অসমবাসী ৰাইজক মই হিয়াৰে অভিনন্দন জনাওঁ যে যোৱা 3টা বছৰ আমাৰ ৰাজ্যত কোনো ধৰণৰ এটাও আন্দোলনৰ কাৰ্যসূচী নোহোৱাকৈ আমাৰ ৰাজ্যখনে আজি বিকাশৰ নতুন অশ্বমেধ যজ্ঞলৈ গতি কৰিছে। এই সমগ্ৰ উন্নয়নৰ কৃতিত্ব প্ৰধানমন্ত্ৰীক দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ এজন ব্যক্তিৰ অসম প্ৰেমৰ কাৰণে আজি অসম মাতৃ উন্নয়ন আৰু বিকাশৰ এক নতুন সূচত আজি অৱতীৰ্ণ হৈছে। আৰু সেইগৰাকী ব্যক্তিয়ে হ'ল আমাৰ আদৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যাৰ কাৰণে আজি আমি এই পৰ্যায়ত উপনীত হৈছো। আমি অসমীয়া কৃতজ্ঞ। আমি কৃতজ্ঞ অসমীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অংগীকাৰ কৰিছো। দুৰ্নীতিৰ পৰিৱৰ্তে নিকা প্ৰশাসন, দৰিদ্ৰৰ বিকাশ, যুৱকৰ কৰ্ম সংস্থাপন আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজেৰে আমি আমাৰ অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত আমি পৰিণত কৰিম। কৃতজ্ঞতা চিনস্বৰূপে সকলো ৰাইজক থিয় হৈ হাত চাপৰিৰে প্ৰধানমন্ত্ৰীক অভিবাদন জনাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মই কৃতজ্ঞ অসমীয়াক অনুৰোধ কৰিম, সকলোৱে থিয় হৈ দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাওক। দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অভিনন্দন জনাওক। মোদী। নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।